সাধাৰণতে লখিমী সভা আমাৰ ৰাইজৰ গোটেই গাঁৱৰ ৰাইজ মিলি পতা হয়। ৰাইজে যাতে লখিমী সাধাৰণতে যিবিলাক মানুহে খেতি বাতি কৰে সকলোৱে লখিমী এই ধানৰ ওপৰতে নিৰ্ভৰ কৰিয়ে আৰু লখিমী সভাটো সাধাৰণতে পতা হয় বুলি অনুমান কৰা হয়। প্ৰতি ঘৰৰ মানুহেই যাতে দুবেলা দুমুঠি খাই জীয়াই থাকিব পাৰে, এইটোৱে আৰু আমাৰ পৰম্পৰা এই তেনেকৈ চলি আহিছে। এতিয়া 70 বছৰ প্ৰায় হৈ গৈছে। 5 বছৰ মূৰে মূৰে ইয়াক আকৌ 5 বছৰ মূৰত ইয়াক পতা হ'ব। লখিমী সভা বুলি ক'লে সাধাৰণতে ইয়াত আমাৰ নদীত এতিয়া আহিব। আজি দ্বিতীয় কাৰ্য হৈছে এইটো। দ্বিতীয় কাৰ্য হৈছে গোটেই নামঘৰৰ পৰা ৰাইজ ঢোলে ডগৰে গায়নে বায়নে আহি প্ৰতি ঘৰ মানুহ আৰু ওচৰ চুবুৰীয়া অতিথিও আমন্ত্ৰণ জনোৱা হয়। এই নদীৰ পৰা আমাৰ লখিমী যে বুলি কোৱা হয়, সাধাৰণতে মাছ এবিধ লক্ষীজাতীয় প্ৰাণী বুলি ধৰা হয়। এই মাছবিধ জাকৈতি আহে, তাৰপিছত দালি ধৰা সৰু ছোৱালী দুগৰাকী আহে, দোলা ধৰা দুজন আহে। তেওঁলোকে সেই জাকৈ মাৰি সেই মাছক সাধাৰণতে মাছ পাম বুলি আহে নদীত, আৰু জাকৈ মাৰি সেই মাছ কি পায় সেয়াকে লক্ষী বুলি ভাবি ইয়াক নামঘৰলৈ আকৌ লৈ যোৱা হয়। নামঘৰৰ পৰা এই পৰম্পৰাটো আকৌ নামঘৰৰ পৰা প্ৰতি ঘৰৰ মানুহে যিটো প্ৰথম দিনা কাৰ্যসূচী অনুসৰি মানুহে দোলা পাতে, ধান তাৰপিছে অৰিহণা এটা উঘা চেৰেকী দিয়ে, উঘা সাধাৰণতে তাত সূতা মেৰাই লয়। সেই তাত থাকি তাৰ পৰা নামঘৰৰ পৰা আকৌ প্ৰত্যেকেই সেই দোলা সৈতে সেই মানে ধানৰ পাচিৰ সৈতে আকৌ ৰছীডাল তাত সংযোগ কৰা থাকে। নামঘৰৰ মূল ইয়াৰ পৰা যিটো পানীৰ পৰা ইয়াৰ পৰা নদীৰ পৰা যিটো পানী তুলি লৈ যোৱা হয় সেয়াত নামঘৰত ইয়াক ৰখা হয়। নামঘৰৰ পৰা আকৌ প্ৰতি ঘৰৰ মানুহে সূতাত সেই দালিটোৰ সৈতে ঘৰলৈ নিয়ে। এয়া আৰু আমাৰ পৰম্পৰা। ইয়াকে লখিমী নিছোঁ বুলি সকলোৱে ইয়াক আদৰি নিয়ে আৰু। মাছ